हेलो गाइस এইটো ভিডিঅ'ত আলোচনা কৰিম এডিআৰি এক্সামত আহিবলগীয়া লহাগু আৰু গহাগু কেইটামান কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে ধ্যান দি চাব ফাৰ্ষ্ট টু লাষ্ট যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে এনেকুৱা ভিডিঅ' পাই থাকে ফাৰ্ষ্ট আমাৰ এক নম্বৰ কুৱেশ্যনটো হ'ল দুটা সংখ্যা লহাগু 8 আৰু গহাগু 7 হ'লে সংখ্যা দুটাৰ পূৰণফল কিমান চাওক একদম সহজ প্ৰশ্ন একদম সহজ হয় লহাগু দিয়া আছে 8 আৰু গহাগু 7 তেতিয়াহ'লে সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব চাওক সংখ্যা দুটাৰ পূৰণফল আমি কেনেকৈ ওলাও সংখ্যা দুটাৰ পূৰণফলেই হৈছে লহাগু আৰু গহাগুৰ পূৰণফল অৰ্থাৎ লহাগু আৰু গহাগুৰ পূৰণফল কৰি দিয়ক 8 7 গুণ 56 8 into 7 equal 56 ৰাইট আনসাৰ 56 তাৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 2 আছে 9 আৰু 6 সংখ্যা দুটাৰ গহাগু 3 এই দুটা সংখ্যাৰ গহাগু দিয়া আছে তেন্তে সংখ্যা দুটাৰ লহাগু কিমান হ'ব চাওক কি দিয়া আছে সংখ্যা দুটা দিয়া আছে আৰু গহাগু দিয়া আছে লহাগু কিমান হ'ব চাওক আমি জানো গহাগু গ দি বুজাইছোঁ আৰু লহাগুক মই ল দি বুজাইছোঁ পূৰণ লহাগু গহাগু পূৰণ লহাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা 9 into 6 এতিয়া চাওক ইমপ্লাইজ দিছোঁ আমাৰ গহাগু দিয়া আছে কিমান 3 কিন্তু লহাগু আমাৰ ওলাব লাগে 9 into 6 মই লিখি থৈ দিছোঁ 3 ইয়াত ইনটু আছে সেইটো সাইডত গ'লে হৰণ হ'ব 9 6 3 3 দি 6ত 2 টাইম অৰ্থাৎ 9 2 যা কিমান 18 ৰাইট আনসাৰ সি তাৰ পিছৰ প্ৰশ্ন দুটা মৌলিক সংখ্যাৰ গহাগু কিমান এটা সদায় মনত ৰাখিব দুটা মৌলিক সংখ্যাৰ গহাগু সদায় অর্থাৎ মৌলিক সংখ্যা দুটা ধরক 2 আর 3 দুটা মৌলিক সংখ্যা একো মিল নাই অর্থাৎ হরণ না যায় গতিকে যদি হরণ না যায় একে সংখ্যারে তেতিয়াহ'লে তার গহাগু অর্থাৎ সেই দুটা মৌলিক সংখ্যা অর্থাৎ তার গহাগু হ'ব 1 0 নহয় কেতিয়াও গহাগু 1 হয় মৌলিক সংখ্যাৰ তাৰ পিছৰ প্ৰশ্ন দুটা মৌলিক সংখ্যাৰ লহাগু কিমান এতিয়া কৈছে দুটা মৌলিক সংখ্যাৰ লহাগু কিমান যদি দুটা মৌলিক সংখ্যা কয় আৰু লহাগু কিমান তেতিয়া ক'ব সংখ্যা দুটাৰ পূৰণফল ৰাইট আনসাৰ সংখ্যা দুটাৰ ৰাইট আনসাৰ হ'ব সংখ্যা দুটাৰ পূৰণফল তাৰ পিছৰ প্ৰশ্ন 2 আৰু 3 ৰ লহাগু কিমান এতিয়া চাওক 2 আৰু 3 লহাগু 2 আৰু 3 আমি ফাৰ্ষ্টত চাম যেন 2 এটা মৌলিক সংখ্যা 3 এটা মৌলিক সংখ্যা গতিকে মৌলিক সংখ্যাৰ লহাগু কেনেকৈ ওলায় ইহঁতৰ পূৰণফলেই লহাগু কিমান হ'ব 6 2 3 গুণ 6 ৰাইট আনসাৰ তাৰ পিছৰ প্ৰশ্ন 12 আৰু 16 ৰ লহাগু আৰু গহাগুৰ যোগফল কিমান এতিয়া চাওক 12 আৰু 16 ৰ লহাগু ওলাম আৰু গহাগু ওলাম ওলাই যোগ কৰিম এতিয়া কেনেকৈ ওলাম চাওক 12ক যদি আমি ভাঙি দিওঁ 2 দি 6 বাৰ 2 দি 3 বাৰ কিমান পালো আমি 2 স্কয়াৰ ইনটু 3 আৰু 16 যদি ভাঙি দিওঁ আমি কি পাম 16 2 টু দি পাৱাৰ 4 আপুনি 16 লিখি পেলাই 2 দি হৰণ কৰি থাকিব 2 টু দি পাৱাৰ 4 এতিয়া আমাৰ চাওক ইয়াত গহাগুটো কিমান ওলাব গহাগুটো ওলাব মিল টকা ধৰু কি আছে 2 স্কয়াৰ মানে 4 আৰু লহাগুটো ওলাব মিল টকা ডাঙৰটো 2 টু দি পাৱাৰ 4 16 16 ৰ 3 গুণ কিমান 16 ৰ 3 গুণ হৈছে আপোনাৰ 8 উপৰি 1 4 48 এতিয়া গহাগু হৈছে 4 আৰু লহাগু হৈছে 48 এই দুটা যোগ কৰিবলৈ কৈছে যোগফল কিমান হ'ব 52 হ'ব ৰাইট আনসাৰ এ তাৰ পিছৰ প্ৰশ্ন দুটা সংখ্যাৰ অনুপাত 3:5 আৰু সংখ্যা দুটাৰ লহাগু 240 তেন্তে সংখ্যা দুটা কি কি এতিয়া চাওক দুটা সংখ্যাৰ অনুপাত দিয়া আছে আমাৰ আৰু লহাগু দিয়া আছে 240 সংখ্যা দুটা কি কি এতিয়া চাওক এটা আমি সহজ কৰিম ধৰি লৈছো আমি সংখ্যা দুটা 3x আৰু 5x এটা হৈছে 3x আৰু এটা হৈছে 5x অনুপাতত দিয়া আছে আমি ধৰি লৈছো এতিয়া চাওক 3x আৰু 5x ৰ লহাগু যদি আমি ওলাও তে কিমান হ'ব লহাগু হলে মিল কি আছে x মিল আছে আৰু অমিল কি আছে 3 আৰু 5 অৰ্থাৎ 3 আৰু 5 ৰ লহাগু কিমান হ'ব অর্থাৎ 3 আর 5 দুইটা মৌলিক সংখ্যা গতিকে 15
আৰু মিল থকাটো আহিব এক্স 15x অৰ্থাৎ 15x সিহঁতৰ লহাগু কিন্তু লহাগু আমাক দিয়া আছে 240 এতিয়া x ইকুৱেল মই 15 দি হৰণ কৰিম 240 15 দি হৰণ কৰোঁ কেইবাৰ যাব 15 5 দি 3 দি 5 বাৰ 3 8 গুণ 24 শূন্য 5 দি 80 কাটিলে কিমানবাৰ যাব 16 বাৰ অৰ্থাৎ এটা হ'ব এটা সংখ্যা দুটা কি কি হ'ব চাওক 3 16 গুণ কিমান আমি জানো 3 আৰু 16 ওলাইছে 3 16 গুণ 3 6 গুণ 18 8 3 গুণ 3 4 48 আৰু 5 16 গুণ কিমান আহি অৰ্থাৎ কি হ'ব এটা 48 হ'ব আৰু এটা 80 হ'ব ৰাইট আনসাৰ বি তাৰ পিছৰ প্ৰশ্ন দুটা সংখ্যাৰ অনুপাত 4:5 আৰু সংখ্যা দুটাৰ গড় 6 তেন্তে লসাগু কিমান এতিয়া আকৌ চাওক কোৱেশ্যনটো তেনেকুৱা টাইপৰে এতিয়া গড় দিয়া আছে আৰু অনুপাত দিয়া আছে আমি অনুপাত দুটা ধৰি লওঁ 4x আৰু 5x এতিয়া কৈছে গড় 6 এতিয়া যদি আমি ইয়াত গড় যেটো 6 পাইছে অর্থাৎ নিশ্চয় এনেকুৱাই পাইছিল ধৰক 4 অর্থাৎ মিল আছিল দুটাত 6 মিল আছিল তে 4 লগত 6 ইনটু কৰি দিয়ক কৰি দিয়াৰ লগে লগে অর্থাৎ ইনটু 6 কৰি দিয়াৰ লগে লগে ই পাই যাব 24 আৰু 5 ৰ লগত যেতিয়া আপুনি 6 ইনটু কৰিব 30 পাব তে লসাগু কিমান কৈছে আমাক অর্থাৎ আমি কি পাই গলো ইয়াত চাওক আমি সংখ্যা দুটা পাই গলো 24 আৰু 30 এতিয়া আমাক কৈছে লসাগু কিমান তে লসাগু যেতিয়া ওলাম সংখ্যা দুটাৰ পূৰণফল 24 ইনটু 30 ডিভাইড এই গড়াগুটো আনি আমি তলত বহাই দিম আগৰ অংকটো এনেকৈ কৰিছোঁ 6 6 5 গুণ 30 এতিয়া কিমান হ'ব 5 4 গুণ 20 শূন্য উকলিল 2 5 2 গুণ 10 12 120 ৰাইট আনসাৰ 120 তাৰ পিছৰ প্ৰশ্ন দুটা সংখ্যাৰ পূৰণফল কিমান হ'ব যদি সংখ্যা দুটাৰ লসাগু 10 আৰু গড়াগু 6 হয় অৰ্থাৎ লসাগু আৰু গড়াগু দিয়া আছে তে সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব আমি জানো লসাগু আমি শিকিছো লসাগু পূৰণ গড়াগু সমান সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ লসাগু আৰু গড়াগু যিমানে হ'ব ইমানে ইয়াত পূৰণ কৰি দিও তে 10 পূৰণ 6 10 6 গুণ কিমান ইমান হ'ব 30 ৰাইট আনসাৰ তিনিটা সংখ্যাৰ অনুপাত 3:4:5 এই সংখ্যা তিনিটাৰ লসাগু 2004 হলে গড়াগু কিমান হ'ব চাওক এটা আমি সহজকৈ এটা নিয়মত ওলাই দিও তিনিটা সংখ্যাৰ পূৰণফল তিনিটা সংখ্যাৰ অনুপাত দিয়া আছে আৰু লসাগু দিয়া আছে আমি জানো গড়াগু কেনেকৈ ওলাই এই সংখ্যা তিনিটাৰ পূৰণফল কৰি সংখ্যা তিনিটাৰ পূৰণফল দি আমি লসাগু হৰণ কৰি দিম তেতিয়া আনসাৰটো ওলাই যাব অৰ্থাৎ 2400 3 পূৰণ 4 পূৰণ 5 5 4 6 গুণ 24 এনেকুৱা 5 12 গুণ 60 3 40 ৰাইট আনসাৰ হ'ব 40 তো যদি মোৰ ভিডিওটো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থ'ব যাতে এনেকুৱা ভিডিও পাই থাকে আৰু মোৰ ভিডিওৰ পতন মোটিভেশ্যন যাতে আপুনি পায় থ্যাংক ইউ ভেৰি মাছ মোৰ